জ্যোতিপ্ৰসাদ আগৰৱালাৰ আজি তেওঁৰ প্ৰথম যিখন নাটক হৈছিলে 1924 চনত আজি হ'ল 2024 চন তাৰমানে 100 বছৰ হ'ল 100 বছৰতো কিন্তু জ্যোতিপ্ৰসাদৰ নাটকৰ কোনো অনুবাদ ইংৰাজী অনুবাদ কিন্তু পঢ়াৰ আমাৰ ভাগ্য বা অসমীয়াৰ হোৱা নাই আৰু ক'ৰবাত যদি কৰিছেও সেইখন হয়তো প্ৰকাশিত হোৱা নাই গতিকে সেই এটা উদ্দেশ্য এটা থাকিল আৰু জ্যোতিপ্ৰসাদৰ নাটকৰ মাজেৰে কিন্তু অসমীয়া সাহিত্যৰ আধুনিক নাটকৰ যিটো পৰম্পৰা সেইটো কিন্তু জ্যোতিপ্ৰসাদে আৰম্ভ কৰিছিলে আৰু জ্যোতিপ্ৰসাদে বোধকৰি প্ৰথম অসমীয়া ফিল্ম মেকাৰ প্ৰথম অসমীয়া নাটক তেওঁই লিখিছিলে শিশু সাহিত্য তেওঁই আছিলে গতিকে তেওঁৰ যিটো জীৱন ধাৰা বা তেওঁৰ যিটো লেখনী জীৱন বা তেওঁৰ যিটো জীৱন পৰিক্ৰমা সেই পৰিক্ৰমাৰ নাটকে কিন্তু এটা বৰ গুৰুত্বপূৰ্ণ লৈছে ভূমিকা লৈছে আৰু তেওঁৰ নাটক যে কেৱল এই তিনিখনেই লিখিছে নহয় বহুত নাটক লিখিছে কিন্তু সেই নাটকবিলাক সাংগীতিক সংগীতৰ প্ৰভাৱ তাত বেছি সেইকাৰণে সেই নাটককেইখন মই বাদ দি পেলাই মই যিকেইখন নাটকীয়তা বেছিকৈ আছে আধুনিকতম নাটকৰ যিটো পৰম্পৰা ইয়াত আছে এই তিনিখন নাটকত গতিকে সেই তিনিখন নাটকহে মই ইয়াত ল'লোঁ আৰু সিও লিখিছোঁ কেতিয়া যেতিয়া COVID-19ত আমি ঘৰত থাকিবলগীয়া হৈছে তেতিয়া মই কি কৰিম মই জ্যোতিপ্ৰসাদ নাটকখিনি তেতিয়া লৈ পেলাই মই অনুবাদ কৰাৰ এটা চেষ্টা এটা কৰিলোঁ আৰু যিখিনি গোটেইখিনি মই নিজেই কম্প'জ কৰা নিজেই লিখা নিজেই কম্প'জ কৰা কম্পিউটাৰতো নিজে কম্প'জ কৰা গতিকে ইয়াত হুবহু ইয়াত মোৰ নিজা এটা চেণ্টেঞ্চো নাই জ্যোতিপ্ৰসাদ আগৰৱালাই ঠিক যেনেকৈ লিখিছে ঠিক তেনেকৈ ইয়াত আছে আনকি পদ পৰে শেষত এটা পদ পৰে বুলি কৈছে নহয় সেই পদ পৰেটো কাৰ্টেইন ফল্ছ সেইকাৰণে মই ঠিক সেনেকৈ সেই কথাটো লিখিছোঁ মই তাত নতুনকৈ মই কোনো এটা নিদিলেও হয়তো হ'লহেঁতেন কিন্তু মই সেইটোও দি দিছোঁ যাতে ইয়াত তেওঁলোকে যিকোনো পাঠকে জ্যোতিপ্ৰসাদক বিচাৰি পায় গতিকে মই ভাবোঁ যে জ্যোতিপ্ৰসাদক ইতিমধ্যে অসমৰ বাহিৰতো তেওঁ জনপ্ৰিয় হোৱাটো ভাল আৰু জনপ্ৰিয় হ'ব আৰু ইতিমধ্যে আপোনাৰ পাঞ্জাৱ বিশ্ববিদ্যালয় কলিকতা বিশ্ববিদ্যালয় তেওঁলোকেও কথাটো গম পাই পেলাই তেওঁলোকে কিন্তু কিতাপ বিচাৰিছে গতিকে মই ভাবোঁ এইটো এটা আমাৰ কাৰণে এটা সুখৰ খবৰ আৰু আপোনালোক সকলোৱে আহিছে আহি পেলাই ইয়াত সহযোগ কৰিছে আৰু আন্তৰিকতাৰে আমাৰ লগত যোগদান কৰিছে সেইটো আমাৰ কাৰণে আৰু বেছি আনন্দৰ কথা যেটো ইংৰাজীলৈ অনুবাদ কৰাইছে যেটো অসমীয়া সমাজ বা বাহিৰৰ সমাজখনে আকলি ল'ব সুবিধা হ'ব বুলি আপুনি সেইটো ভাবিয়ে কৰিলে হয় নহয় কেৱল বাহিৰা সমাজখনেই নহয় অসমীয়া সমাজেও পাৰিব বহুত আমাৰ ছাত্ৰ ছাত্ৰী আছে যে তেওঁলোকে নিজাকৈ অসমীয়াখনো পঢ়াৰ লগতে ইংৰাজীখনো পঢ়াটো কোনো আপত্তি নাই তেওঁলোকে পঢ়িব পাৰিব আৰু ইংৰাজীখিনি খুব সুন্দৰকৈ অতি সহজ সৰল ইংৰাজী ভাষাৰে কথাখিনি লিখা হৈছে যিকোনো এজন প্ৰাথমিক স্তৰৰ বা মাধ্যমিক স্তৰৰ ছাত্ৰও কিন্তু এই নাটকখন এনজয় কৰিব পাৰিব বুলি মই ভাবোঁ আৰু গতিকে আৰু বাহিৰা যিসকল অসমৰ বাহিৰতো পাৰিবই আজি বিহাৰ বা UP বা দিল্লী তেওঁলোকে জ্যোতিপ্ৰসাদৰ নামেই শুনিছে হয়তো কিন্তু তাৰ নাটকটো পঢ়া নাই গতিকে আমাৰ অসমীয়া নাটকৰ যিগৰাকী এটা জনক বুলি কৈছে শংকৰদেৱৰ পিছতে বোধ কৰোঁ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেই আমি ল'ব লাগিব গতিকে সেই কথাখিনিক আমি আৰু বেছি প্ৰকট কৰি তোলাৰ কাৰণে আমি প্ৰচেষ্টা লৈছোঁ আৰু সকলোৰে আশীৰ্বাদৰ কাৰণে এই কামটো হৈছে সকলোৰে শুভেচ্ছা আছে শুভেচ্ছাৰ কাৰণে এই কামটো অনুমোদন কোনে কৰিলে আমাৰ কনকচন ডেকা ছাৰে কৰিছে অগ্ৰদূতৰ সম্পাদক আৰু অসম সাহিত্যৰ প্ৰাক্তন সভাপতি উপস্থিত কোন কোন আছে সভাত উপস্থিত আপোনাৰ বহুকেইজন আছে আমাৰ ধৰক আপোনাৰ ধীৰেন শৰ্মা আছে ধীৰেন শৰ্মাৰে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ সভাপতি আছিলে তাৰপিছত আমাৰ মিউনিচিপাল কৰ্পৰেশ্যনৰ চেয়াৰমেনজন তেখেত বহি আছে ঠিক তেনেকৈ বহুতকৈ ইয়াত আছে অসম সাহিত্য বৰ্তমানৰ সম্পাদক বহি আছে তাৰপিছত এনেকৈ আপোনাৰ থানেশ্বৰ মালাকৰ তেওঁ ডেপুটি কমিশ্যনাৰ আছিল DC আছিলে তেওঁ বহি আছে তাৰপিছত ধৰক আপোনাৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ যি ডাইৰেক্টৰ তেওঁ বহি আছে গতিকে আমাৰ দেখাত এনেকুৱা যেন লাগিলেও গোটেইখিনি আছে আৰু মহিলাসকলৰ ভিতৰত আপোনাৰ ধৰক ভাইচ প্ৰিন্সিপাল গুৱাহাটী কমাৰ্চ কলেজ তেখেত আছে আৰু এগৰাকী তেখেতৰ আপোনাৰ ললিত চন্দ্ৰ ভৰালী কলেজৰ ভাইচ প্ৰিন্সিপাল তেখেতো বহি আছে গতিকে আৰু অমৃত নিউজৰ মাধ্যমেৰে আমি কৰিছোঁ অমৃত নিউজৰ লগত আমি খুব জড়িত হৈ আছোঁ নিবিড়ভাৱে গতিকে তেখেতসকলৰ ভূমিকা ইয়াত আছে আৰু তেখেতসকলে আচলতে সভাখন পতাৰ কাৰণে আমাক কিন্তু প্ৰেৰণা দিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত